ঐ কুনিয়া কুনিয়া গৈছো ৰ'ব। পতা বা কি হ'ল কওকচোন। ঐ অলপ পিছতে আমাৰ ঘৰলৈ আলহী আহিব বোলে, হেনো ফোন কৰিছিলে। তই পটককৈ যাচোন, মিঠাতেল 1 লিটাৰ লৈ আগে আৰু লগতে ৰিফাইন তেল 1/2 লিটাৰমানো লৈ আহিবি। আৰু কিবা আনিবলগীয়া আছে নেকি কৈ দিয়ক। এই পাৰিলে উজ্জ্বল খাটনীয়াৰ দোকানত সোমাই পেলাই তই এই মিঠাই কেইটামানো লৈ আহিবিচোন। ঠিক আছে। যা পটাপট যা। ৰুমকেইটা খাই লওঁ পাই। বায়ে এতিয়া কি কিনিবলৈ কৈছিলে মই পাহৰিয়ে থাকিলোঁ নহয়। প্ৰথমতেতো মিঠাতেলে কৈছিলে, তাৰপিছত বা কি কৈছিলে এতিয়া পাহৰি থাকিলোঁ নহয়। যা যি হ'ব, দোকানৰ ওচৰত গৈ মনত পেলামগে, পৰিলে নপৰিলে নাই আৰু। এইটো আকাশ কি টপকিছে, মুগা পিন্ধি আহি আছে যে। এইটোচোন এতিয়া মোৰ গাতে পৰিবহি। আইঅ মৰিলো, মোৰ গাত গোটেই বিজুলী তৰিছে। বচাও মোক কোনোবাই, বচাও মোক কোনোবাই বচা। জি ইয়াৰ গাত চোন পৰি গৈছে বিজুলী। বলিদাক মাতি আনোগে সোনকালে। ঐ বেক মাৰ কলে যাও। জি ৰখিবলৈ সময় নাই। জি কুনিয়াৰ গাত বিজুলী পৰিছে, পথাৰৰ মাজত পৰি আছে। বলিদাক খবৰ দিবলৈ যাওঁ জি। পাৰিলে আপোনালোক যাওক জি, গাঁৱৰ মানুহক লৈ যাওক জি। কি বিজুলী পৰিলে? ঐ ক'ত আছে বুলি ক'লি সি? পথাৰৰ মাজত আছে। ইছ ৰাম ৰাম, এইটোচোন বহুত ডাঙৰ ঘটনা। বলিদা কি হল গেন্দা, উশাহ নহলোৱাকে মাতিছে যে কি হল? বলিদা কুনিয়াৰ গাত বিজুলী পৰিলে, পথাৰৰ মাজত পৰি আছে জি। ফটাফট মোৰ লগত বলক। কি ক'ত আছে সি এতিয়া? বলিদা পথাৰৰ মাজত আছে বুলিছো, বলক ৰে। কুনিয়া ৰে। ঐ কুনিয়া কি হৈছে তোৰচোন? কুনিয়া বলি, আমি অহাত দেৰি হ'ল, তাৰ কিবা আশা আছে জানো? ইয়াৰ একো নহয়, মই ইয়াক বচাম। ডক্টৰ ওচৰলৈ লৈ যাম মই ইয়াক এতিয়াই। কুনিয়া তই চিন্তা নকৰিবি, মই তোক এতিয়াই ডক্টৰ ওচৰলৈ লৈ গৈ আছো। গেন্দা ইমান দিনে ধৰি ছাৰে বিচাৰি ফুৰা বস্তুটো আজি পাই গলো। R1 কি হৈছে? ছাৰ, এটা নতুন লোকেশ্যন ওলাইছে। এটা নতুন এনাৰ্জি ক্ৰিয়েট হৈছে। নতুন এনাৰ্জি? যিটো বস্তুৰ কাৰণে মই ইমান বছৰ ইন্তজাৰ কৰি আছিলো, সেই বস্তুটো আজি মই পাই গলো। এবাৰ যদি এই এনাৰ্জিখিনি মই লেবলে আনিব পাৰো, তেতিয়াহ'লেতো মোক কোনেও ৰখিব নোৱাৰিব। সৰ্বশক্তিমান বনি যাম মই। ছাৰ, লোকেশ্যনটোচোন ভলংপুৰ নামৰ গাঁও এখনত দেখাইছে। ভলংপুৰ? তই ইয়াতে থাকি লোকেশ্যনটো চাই থাক। ঠিক আছে বছ। কওক মালিক, মই আপোনাক কিদৰে সহায় কৰিব পাৰো? বহুত বছৰ ধৰি মই এটা শক্তিৰ পিছত পৰি আছিলো, আৰু অৱশেষত মই সফল হলো। সেই শক্তিটো ভলংপুৰ নামৰ এখন গাঁৱত ওলালে। তই যা, মোৰ কাৰণে সেই শক্তিখিনি লৈ আহ। ঠিক আছে মালিক, মই এতিয়াই যাম আৰু আপোনাৰ কাম সম্পূৰ্ণ কৰিম। যা। মজা লাগিব, মজা। ভলংপুৰবাসী, আহি আছে মোৰ নতুন আৱিষ্কাৰ, চাই থাক। তুমি হস্পিটেললৈ লৈ যাম বুলি কৈ ইয়াত ক'ত সোমোৱাই দিলাহি আমাক? আমাৰ ওচৰত সময় বহুত কম আছে। ৰ'বা বুলি তুমি ধৈৰ্য ধৰা। আৰে এটাৰ গাত বিজুলী পৰিছে, কেনেকে ধৈৰ্য ধৰিম মই? এইটো জানো কোনো সাধাৰণ কথা? আৰু তুমি আমাৰ লগত ধেমালি কৰি আছা। ৰ'বা বুলি খং নকৰিবা, ধেমালি কৰি থকা নাই। তোমাৰ বন্ধুৰ একো হোৱা নাই, তুমি চিন্তা নকৰিবা। কিন্তু তুমি কেনেকে গম পালা তাৰ যে একো হোৱা নাই? তুমি কিবা ডক্টৰ নে? এক প্ৰকাৰে তুমি মোক ডক্টৰ বুলিয়ে ক'ব পাৰা। মই এগৰাকী চাইণ্টিষ্ট হয়। কুনিয়া এতিয়া কমাত গৈছে। সি কেতিয়া সাৰ পাব সেইটো কোনেও নাজানে। সি কমাত গ'ল? তাৰ গাত এনেকুৱা এটা শক্তি সোমাই আছে, যিটো শক্তি সি কণ্ট্ৰল কৰিব নোৱাৰে। আৰু এই শক্তিটোৰ পিছত বহুতো বেয়া মানুহ পৰি আছে। আৰু সিহঁতি যদি কেনেবাকে ইয়াক পাই যায়, তেতিয়াহ'লে কিন্তু ইয়াৰ খেল খতম হৈ যাব। সেইকাৰণে মই লৰালৰিকে তাক ইয়ালৈ লৈ আহিলো। এতিয়া কি কৰা হ'ব? তাৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰ ট্ৰিটমেণ্ট চলি আছে ভিতৰত। যেতিয়ালৈকে তাৰ গাৰ পৰা সেই শক্তিখিনি নোলায়, তেতিয়ালৈকে সি তেনেকেই থাকিব। তাকনো কি দৰকাৰ আছিলে পঠিয়াবলৈ বাৰু দোকানলৈ? সি আজি ওলাই যোৱাৰ কাৰণেতো তাৰ লগত এনেকুৱা ঘটনাবোৰ ঘটিলে। মই কি কৰোঁ বাৰু এতিয়া? বলি, তুমি ভাঙি নপৰিবা। এই এনাৰ্জিখিনি এক্টিভ হৈ যোৱাৰ লগে লগেই সিহঁতি গম পাই গ'ল। আৰু এতিয়া ডাঙৰ ডাঙৰ সমস্যা ক্ৰিয়েট কৰিব সিহঁতি। সেই সমস্যাৰ সন্মুখীন হ'বৰ কাৰণে তুমি সাজু হ'ব লাগিব। তুমি যদি এনেকে ভাঙি পৰা, তেতিয়াহ'লে কি হ'ব বাৰু কোৱাচোন তুমি? কাৰ কথা কৈছা তুমি? বলি, মই তোমাক মোৰ খুৰাৰ কথা কৈ আছো। তোমাৰ খুৰা? ডক্টৰ বেম্বো। খুৰাই চাগে অলৰেডি গম পাই গ'ল সেই এনাৰ্জিখিনি ক'ত আছে। এতিয়া তোমালোকৰ গাঁৱত নানা ৰকমৰ তাণ্ডৱ সৃষ্টি হ'ব। মই থকালৈকে মোৰ গাঁৱৰ মানুহক কোনেও একো কৰিব নোৱাৰে। আহক চাওঁ কোন আহে, ঠেকেচি পেলাম। ইহঁতি এতিয়ালৈকে এই বলিক চিনিয়েই পোৱা নাই। বলি, তুমি যিমানটো সহজ বুলি ভাবিছা সিমান সহজ নহয়। তুমি চিন্তা নকৰিবা, তুমি মাত্ৰ কুনিয়াক দেখভাল কৰা।
সোনকালে তাক সুস্থ কৰা। বাকী মোৰ গাঁৱৰ মানুহৰ ৰখীয়া মই কৰিম। এনেকুৱা ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছো মই, আৰু আজিলৈকে মই হাৰ মনা নাই। আহিছো এতিয়া। ক'ত লুকুৱাই থৈছ তহঁতি সেই শক্তিখিনি? ইমান বিচাৰিলো কিন্তু মই নাপালো। নিশ্চয় তহঁতিয়ে লুকুৱাই ৰাখিব লাগিব। ক'ত আছে? নহলে তহঁতৰ গাঁৱত তাণ্ডৱ হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। সকলো গাঁওবাসী মোৰ ভোজন হবি নহলে। আপুনি কি শক্তি কথা কৈছে? মই হলে একো নাজানো। মোৰ গাত একো দুখ নাই, মোক যাবলৈ দিয়ক। আজিলৈকে মই হাৰ মনা নাই, এইবাৰো নামানো। তহঁতৰ এই ফাঁকি কথাবোৰ শুনি মোৰ খং উঠি আহিছে। এতিয়া ইয়াৰ চাজা তহঁতি ভালকৈ পাবি। হে প্ৰভু, এইডালচোন এনাকোণ্ডা। কোন আছে বচা? এইডালে মোক খাই পেলাব।